আজি 1 আগষ্ট লাফিগলত তেজত উত্তৰ লাগে। কোকৰাঝাৰৰ মাটিত সেইদিনা কেৱল এজন যুৱক পৰিছিল এটা সাহসী কণ্ঠ, পৰিছিল অন্যায়ৰ বিৰুদ্ধে উঠা এটা প্ৰতিবাদী মাত। শফিকুল ইছলাম আহমেদ, তোমাক হত্যা কৰা হল, কিন্তু তোমাৰ প্ৰশ্নবোৰো সঁচা হল। এই হত্যাৰ আঁৰত আছিল ৰাজনৈতিক চক্ৰান্ত। সময়ে এদিন এই চক্ৰান্ত মুখা খুলিবই। সমতাৰ খেলত হত্যাক কিমান দিন লুকুৱাব, ভয় দেখুৱাই কিমান দিন ন্যায়ৰ কণ্ঠ ৰোধ কৰিব। আমি ইয়াৰ প্ৰতিশোধ নিবিচাৰো, আমি বিচাৰো ন্যায়। আমি হিংসা নিবিচাৰো, আমি বিচাৰো সত্যৰ প্ৰকাশ। লাফিকুলৰ হত্যাৰ সকলো প্ৰশ্নৰ উত্তৰ লাগে, সকলো চক্ৰান্তৰ পৰ্দা আঁতৰাব লাগে, দোষীক আইনৰ আগত থিয় কৰাব লাগে। আজি 1 আগষ্টত আমি শপত লওঁ, লাফিকুলৰ স্মৃতি কেতিয়াও মুচিবলৈ নিদিওঁ, ন্যায়ৰ দাবী থমকিবলৈ নিদিওঁ। কিন্তু বৰ্তমান আহিছে নতুন বদন, সময় আৰু পৰিস্থিতি বুজি কৰে কদৰ। লাফিকুল, তুমি অমৰ, ন্যায়ৰ সংগ্ৰাম অব্যাহত থাকিব। উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ।